মনোজ চেত্ৰী ভাইটি হয় বৰতাল ল'ৰা নহয় কালি সন্ধিয়া 6টাৰ পৰাই মানে মানুহটো নাই ন এনে ফোন কৰা হৈছিল কালি সন্ধিয়া 6টা বজাত ঘৰৰ পৰা ফোন কৰা হৈছিল আহি আছোঁ বুলি কৈছিলে ন তাৰ পৰা 6টা 6:30 পৰা মোবাইলটো ছুইচ অফ আছে মানে ৰাতি ভাবিলোঁ ক'ৰবাৰ ঘৰত গৈছে কাৰোবাৰ ঘৰত ন তেনেকৈ ভাবিলোঁ লগৰ ঘৰত গৈছে তেনেকৈ ভাবিলে আমি পাছত তেনেকৈ এনে এইটো কৰা নাই ৰাতি আৰু ৰাতিপুৱা যিহেতু মোবাইল ছুইচ অফ পৰা এতিয়া আপোনাৰ 20 ঘণ্টামান হৈ গ'ল ছুইচ অফ আছে মোবাইল তাৰ পৰা এনে দাদাহঁত এইফালে আপোনাৰ এই ইফালে গৈছে দোলাবাৰী ফালে খুজিব গৈছিলে তাতে নাপালে আৰু ন ইফাল সিফাল পূৰা খুজি আছে বিচাৰি আছে আমিও পূৰা বিচাৰি আছোঁ এতিয়া আহি দেখিলোঁ যে স্কুটিটো ইয়াতে আছে আৰু মোবাইল আৰু চেইনটো তাতে পৰি আছে ন তেনেকৈ দেখিলোঁ এই ব্ৰিজৰ ওচৰতে দাদাহঁত আহি পেলাই ক'লে তেনেকুৱাতে একো থাকিব নালাগে চব আমাৰ মোক দাদা হয় ন মোক চব ক'লেই হয় ন কি নাম মনোজ চেত্ৰী বয়স কিমান হ'ব ভাইটিৰ বয়স 27 মান হ'ব 26-27 হ'ব আমাৰ দীপাতলাৰে মনোজ চেত্ৰী নামৰ এজন যুৱক যোৱা কালিৰ পৰা তেখেত নাইকিয়া হৈছিলে তাৰপৰা আজি দিনত গম পাইছে এই নদীৰ কাষতে স্কুটি মোবাইল এনেকৈ পাইছে আৰু পাই পেলাই আমাৰ আৰক্ষী চকীত খবৰ দিলে লগে লগে NDRFৰ মানুহ আহি পেলাই তেওঁলোকে এতিয়া গোটেই চালে কিন্তু নদীখনৰ তলত বহুত কাৰেণ্ট সেইকাৰণে তেওঁলোকে চেষ্টা চলাই আছে এতিয়ালৈকে একো খবৰ পোৱা নাই আজিও চলাব কাইলৈও চলাব কালি মানেহে গম পাম এটা সামাজিকভাৱে সক্ৰিয় সাংস্কৃতিকবান যুৱক কিবা কি কাৰণত কেনেকুৱা হ'ল আমিও গম পোৱা নাই কিন্তু আমি অনুমান কৰিছোঁ যিহেতু স্কুটিখন আৰু মোবাইল এই নদীৰ কাষত পোৱা হৈছে তাতে আমি অনুমান কৰি পেলাই সেইকাৰণে নদীখনত বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ